মাকুমৰ বাইপাছ পথত নিশা দেখা গ'ল এক অমানৱীয় দৃশ্য। ভৰিত আঘাতপ্ৰাপ্ত পোহনীয়া এটা হাতীক মাউতে মাকুম তিনিচুকীয়া বাইপাছেৰে এইদৰে লৈ যোৱাৰ দৃশ্য অত্যন্ত হৃদয় বিদাৰক। কেমেৰাত বন্দী হৈছে এই দৃশ্য। ইয়াৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এই দৃশ্যটো। আঘাতপ্ৰাপ্ত হাতীটো পথেৰে লৈ যোৱাত প্ৰকৃতি প্ৰেমীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। চাওক কিদৰে হাতীটোক আঘাতপ্ৰাপ্ত হাতীটোক এনেদৰে লৈ যোৱা হৈছে। মাউতে লৈ গৈছে ভৰিত সন্মুখৰ বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হাতীটো আৰু তেনে এক পৰিস্থিতিৰ মাজেৰে হাতীটোক লৈ যোৱা হৈছে। আৰু এই দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত একাংশই প্ৰকাশ কৰিছে আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে চৌদিশে। এই আঘাতপ্ৰাপ্ত হাতীটো বিচাৰি উলিয়াইছে আমাৰ সাংবাদিক বিবেক বৰাই। বিবেক বৰাৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছোঁ। ৰাজপথেদি এটা আঘাতপ্ৰাপ্ত হাতী খোজকাঢ়ি গৈ থকাৰ এটা ভিডিঅ' আচলতে ইতিমধ্যে ৰাজ্যজুৰি খলকনি লগাইছে। আচলতে সেই আঘাতপ্ৰাপ্ত হাতীটোক আচলতে মাউথে ৰাজপথেদি নি থকাৰ সময়ত যি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছিল, সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মই আছোঁ বৰ্তমান সেই আঘাতপ্ৰাপ্ত হাতীটোৰ সন্মুখত, আৰু এয়া হ'ল সেইটো আঘাতপ্ৰাপ্ত হাতীটো আচলতে আগৰ বাওঁফালৰ ভৰিটো আচলতে আঘাতপ্ৰাপ্ত হৈ আছে, যিটো কাৰণে তেখেতে হাতীটোৱে আচলতে খোজকঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আৰু মাকুমৰ বাইপাছ পথত এজন লোকে আচলতে ভিডিঅ'টো বিয়পাই দিছিল, আৰু সেই ভিডিঅ'টো বিয়পি পোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কালি নিশাৰ ভাগত সেই ভিডিঅ'টো কৰিছিল লোকজনে, আৰু ভিডিঅ'টো কৰাৰ পাছতে যিহেতু আচলতে বিভিন্ন লোকৰ মাজলৈ গৈছিল ভিডিঅ'টো, আৰু তাৰ পাছতে এই ভিডিঅ'টো বিয়পি পৰাৰ পাছতে বন বিভাগকে আদি কৰি যিসমূহ পৰিৱেশ কৰ্মী বা প্ৰকৃতি প্ৰেমী সেইসকল লোকৰ মাজলৈ যেতিয়া ভিডিঅ'টো যায় আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু বৰ্তমান সেই হাতীটো তিনিচুকীয়া মাকুমৰ যি সংযোগী বাইপাছ, সেই বাইপাছ পথতে আছে। আৰু বৰ্তমান হাতীটো আচলতে এতিয়া এনেদৰে জিৰণি দি থকা হৈছে, কলগছ খাবলৈ দি থকা হৈছে। আৰু ইতিমধ্যে জানিব পাৰিছো যে এই হাতীটোৰ ওচৰলৈ ইতিমধ্যে বন বিভাগৰ লোকৰ লগতে হাতীটোৰ যি গৰাকী যোৰহাটৰ যি আচলতে মালিক, সেই মালিকো আহিছে। আৰু হাতীটো আচলতে আঘাতপ্ৰাপ্ত হৈছে ভৰিটো, আৰু তাৰ পাছতে তেনেদৰে আচলতে কাকপথাৰৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱা হৈছিল হাতীটো। আৰু মাকুমত সেই ভিডিঅ'টো কৰিছিল, আৰু তাৰ পাছতে এতিয়া এনেদৰে মাকুমৰ যি আচলতে মাকুম আৰু তিনিচুকীয়া মাজৰ যি শুকান পুখুৰী আহুখাত আচলতে চিকিৎসা কৰি থকা হৈছে আৰু খাবলৈ দিয়া হৈছে, জিৰণি দিয়া হৈছে। এতিয়া ইয়াত 3 দিন এনেধৰণে আচলতে হাতীটো ৰখা হ'ব, তাৰ পাছত পুনৰ লৈ যোৱা হ'ব বুলি জানিব পাৰিছো। আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে পৰিৱেশ কৰ্মী আছে স্থানীয়, আৰু যিহেতু তেওঁলোকে হাতীটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত যিখিনি কৰণীয় তেওঁলোকে কৈছে, গতিকে আমি জানিব পাৰিছোঁ আপোনালোকে হাতীটো আচলতে কেতিয়া এনেধৰণে দেখি পালে? আমি হাতীটো দেখি পালোঁ ভিডিঅ'ৰ মাধ্যমত হ'লে যোৱাকালি ৰাতি দেখি পালোঁ, আৰু যোৱাকালি পূৰা খলকনি লগাৰ কাৰণে আমি আজি ৰাতিপুৱা আহি পিনে উপস্থিত হৈছোঁ ইয়াত। আৰু ইয়াক বনতৰাৰ দ্বাৰা আমি চিকিৎসা কৰাম বুলি পিনে ভাবিছিলোঁ, কিন্তু আমি অহাৰ পাছতে সিহঁতি ক'লে যে মালিকৰ লগত কথা হৈছে, DFO আহিছিলে, পুলিচৰ মানুহ আহিছিলে, ইহঁতি আহি পিনে চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে বুলি পিনে কৈছে। কিন্তু বৰ্তমানলৈকে আমি তেনেকৈ দেখা নাই। মেডিচিন কেইটামান দি পিনে গৈছে, যিকেইটা মেডিচিন আচলতে কাটা মেলাত লগোৱা হয়, দুখ পোৱা বা বিষৰ ভিতৰত সেই মেডিচিনটো ইউজ নহয়। আৰু এই হাতীটো কেতিয়া দুখ পালে বুলি ভাবে আপোনালোকে? ভৰিটো দেখি পিনে আমিও অনুমান লগাইছোঁ যে 2-2.5 বছৰ আগতে দুখ পোৱা হয় বুলি, আৰু মাউতৰ লগত কথা পতাত আমিও গম পাইছোঁ যে এইটো 2.5 বছৰ 2 বছৰ আগতে দুখ পোৱা হয় বুলি পিনে। আৰু তেওঁ কৈছে অৰুণাচলত দুখ পোৱা বুলি, কিন্তু কিমান সঁচা কিমান মিছাতে সেইটো আমিও গম নাপাওঁ। অৰুণাচলত কাট টানি থাকোঁতে দুখ পোৱা বুলি পিনে কৈছে। যিহেতু যদি 2-1.5 বছৰ আগতে দুখ পোৱা ভৰিটো আঘাতপ্ৰাপ্ত হৈছিল, এতিয়ালৈকে চিকিৎসা কৰা নাই আচলতে, এতিয়া চিকিৎসা কৰিলে কিবা লাভ হ'ব জানো? এতিয়া চিকিৎসা কৰিলে লাভ হ'ব বুলি ক'লে একেবাৰে নহ'ব বুলিও ক'ব নোৱাৰি, কিয়কি যিটো এই পৰ্যায়ত হাতীটো আছে তাতকৈ বহুতখিনি ভাল হ'ব, নোহোৱা নহয়। কিন্তু একেবাৰে সুস্থ হৈ পিনে নুঠিব, কিয়নো এইটো 2 বছৰ 2.5 বছৰ আগৰ দুখ পোৱা হয়। তো ভৰিটো সি সদায় দাঙি পিনে তাৰ হাৰ্ডিটো সেই হিচাপত বাঢ়ি গৈছে। তো অকল যিখিনি জেগাত দুখ পাইছে সেইখিনি হাৰ্ডি নহয়, তাৰ ওপৰৰ হাৰ্ডিটোও তাৰ বাঢ়ি গৈছে। আৰু হাতীটো যিহেতু হাতীটো গৰাকী আছে, গতিকে গৰাকীয়ে 2-1.5 বছৰ আগতে দুখ পোৱা হাতীটো চিকিৎসাৰ ক্ষেত্ৰত কিবা হেমাহি কৰিছে নেকি? হেমাহিতো সম্পূৰ্ণ দেখাই গৈছে। হেমাহি যদি নকৰিলেহেঁতেন হাতী আজি এই অৱস্থাত নাথাকিলেহেঁতেন। হাতী যি ধৰণে কষ্ট পাই আছে তাৰ মানে স্পষ্ট ভাষাতে বুজা গৈছে যে যিজন গৰাকী হয় তেওঁ হেমাহি কৰিছে হাতীটোক লৈ পিনে। আমি পুনৰ হাতীটোৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। হাতীটোৰ আচলতে যি আঘাতপ্ৰাপ্ত ভৰিটো
আগৰ ভৰি আচলতে বাওঁফালৰ এটা ভৰি সম্পূৰ্ণ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকে এটা কথা সন্দেহ কৰিছে যে হাতীটো প্ৰায় 1.5-2 বছৰ আগতে আচলতে এই ভৰিটো আঘাতপ্ৰাপ্ত হৈছিল আৰু অৰুণাচলত আচলতে কাঠৰ কুন্দা পৰি এই ভৰিটো আঘাতপ্ৰাপ্ত হৈছে বুলি তেওঁলোকে জানিব পাৰিছে আৰু জনাইছে আমাক। কিন্তু আজি পৰ্যন্ত 1.5-2 বছৰ আগতে দুখ পোৱা ভৰিটো আঘাতপ্ৰাপ্ত হোৱা ভৰিটো তেওঁলোকে সুচিকিৎসা নকৰাৰ কাৰণে আজিৰ দিনত আচলতে এনেধৰণে আচলতে ভৰিটো হৈ গৈছে, যাৰ কাৰণে এটা হাতীটোৱে আচলতে যথেষ্ট কষ্টত হাতীটো আচলতে চলা ফুৰা কৰিছে আৰু হাতীৰ যিটো আঘাতপ্ৰাপ্ত ভৰি সেই ভৰিটো আচলতে সম্পূৰ্ণ ফুলি গৈছে। আৰু তেনেদৰে আচলতে কাকপথাৰৰ পৰা ডিব্ৰুগড়লৈ আচলতে মাউতে হাতীটো নিয়াইছিল বাইপাছ পথেদি আৰু যিটো এগৰাকী পৰিৱেশ কৰ্মী বা প্ৰকৃতিপ্ৰেমী বুলি ক'ব লাগিব, তেখেতে আচলতে হাতীটো দেখি পাই ভিডিঅ' কৰিলে আৰু তেখেতে সামাজিক মাধ্যমত বিয়পাই দিয়ে আৰু লগতে বন বিভাগ তথা আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ইতিমধ্যে পুৱাই আচলতে এই স্থানত বন বিভাগৰ লোক বা গৰাকীৰ সৈতে যোগাযোগ হৈছে আৰু তেওঁলোকে চিকিৎসা কৰিম বুলি জনাইছে। কিন্তু এক প্ৰকাৰে এটা কথা ক'ব লাগিব যে 1.5-2 বছৰ আগতে যিহেতু হাতীটো আঘাতপ্ৰাপ্ত হৈছিল, সেই সময়তে চিকিৎসা নকৰাৰ কাৰণে আচলতে আজিৰ দিনত হাতীটো এনেদৰে আঘাতপ্ৰাপ্ত হৈছে আৰু ভৰিটো সম্পূৰ্ণ আঘাতপ্ৰাপ্ত হৈছে, যিটো কাৰণে এটা হাতীয়ে আচলতে জমৰ যন্ত্ৰণা ভুগিছে বুলি ক'ব লাগিব। যিহেতু হাতীটোৱে যথেষ্ট কষ্টৰে ৰাজপথেদি খোজকাঢ়ি অহা আমি দেখিছিলোঁ আৰু যি ভিডিঅ'য়ে আচলতে সামাজিক মাধ্যমত খলকনি তুলিছিল আৰু সেই ভিডিঅ'য়ে আচলতে বহুতৰ অন্তৰত আচলতে দুখ দি গৈছিল। গতিকে পৰৱৰ্তী সময়ত বন বিভাগ তথা আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব বা চিকিৎসাৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয়।